সন্মানীয় ভিউয়াৰ্ছ, আপোনালোকে বাৰু আপোনালোকৰ মৰমৰ শিশুগৰাকীৰ শাৰীৰিক অৱস্থানো কেনেকুৱা, যাক হেল্থ ষ্টেটাছ বুলি কোৱা হয়, সেইটো আপুনি কেনেকৈ গম পাব জানেনে? যে আপোনাৰ শিশুগৰাকীৰ কিবা পুষ্টিহীনতাত ভুগিছে নেকি, বা বয়স হিচাপে উচ্চতা কম হৈ আছে নেকি, বা হাইট হিচাপে ৱেইট কম হৈ আছে নেকি, এইখিনি আপুনি কেনেকৈ গম পাব আপুনি বাৰু জানেনে? আহকচোন আমি জানি লওঁ যে আপোনাৰ শিশুগৰাকীৰ, আপোনাৰ মৰমৰ শিশুগৰাকীৰ হেল্থ ষ্টেটাছটো আপুনি কেনেকৈ চাব পাৰে। মই প্ৰথমে মোৰ মোবাইলত প্লে ষ্টৰত যাম। প্লে ষ্টৰত গৈ এই সাৰ্চ কৰা ঠাইখিনিত মই ইয়াতে লিখি দিম পোষণ ক্যালকুলেটৰ। মই ইয়াতে পোষণ ক্যালকুলেটৰ লিখি দি সাৰ্চ কৰিম। এয়া মই পোষণ ক্যালকুলেটৰ লিখিলোঁ। লিখাৰ লগে লগে তলত কিন্তু মোৰ চাওক পোষণ ক্যালকুলেটৰ লিখাটো আহিয়ে গৈছে। ইয়াতে পোষণ ক্যালকুলেটৰ লিখা আহি গৈছে। মই ইয়াৰ ওপৰত ক্লিক কৰি দিম। মই এবাৰ এইখিনিত ক্লিক কৰি দিলোঁ। ক্লিক কৰি দিয়াৰ পিছত মোৰ যেহেতু আগতে পোষণ ক্যালকুলেটৰ মই ইতিমধ্যে ইনষ্টল কৰিলোঁ, সেইকাৰণে মোৰ ইয়াতে লিখাটো আহিছে ওপেন। আপোনালোকৰ কিন্তু ইনষ্টল বুলি লিখা আহিব। আপোনালোকে ইয়াতে ইনষ্টল কৰি ল'ব। লোৱাৰ পিছত ওপেন কৰিব। ওপেন কৰাৰ পিছত মই আপোনালোকক দেখাই আছোঁ পোষণ ক্যালকুলেটৰ চেম্বলটো কোনো মনত ৰাখিব। এইটো হয় চেম্বল পোষণ ক্যালকুলেটৰ। নিশ্চয় আপোনালোকে দেখা পাইছে। গতিকে পোষণ ক্যালকুলেটৰটো আপোনালোকে ডাউনলোড কৰি তাৰপিছত ওপেন কৰি ল'ব। মই পোষণ ক্যালকুলেটৰ ওপেন কৰিলোঁ। আৰু এই পোষণ ক্যালকুলেটৰ ইয়াতে চাওক ক্যালকুলেট অনলাইন লিখা আছে, অনলাইনো লিখা আছে, অফলাইনো লিখা আছে। মই অফলাইনতে কাম কৰিম। মই ক্যালকুলেট অফলাইনত ক্লিক কৰি দিলোঁ। ক্লিক কৰি দিয়াৰ পিছত ইয়াতে চাওক ডেট অফ বাৰ্থ লিখা আছে, ইয়াতে ডেট অফ বাৰ্থ লিখা আছে। ইয়াতে আপোনালোকে ক্লিক কৰিলে ক্যালেন্ডাৰ খোল খাব। ইয়াতে আপোনালোকে ডেট অফ বাৰ্থটো বহাই দিব। তাৰপিছত মেজাৰমেণ্ট ডেট এইটো ফিক্সড হৈয়ে আছে। তাৰপিছত এইখিনি ঠাইত হাইট লিখি দিব, এইখিনি ঠাইত ৱেইট লিখি দিব। আৰু ইয়াতে চাওক মেল লিখা আছে। মই ইয়াতে ক্লিক কৰি দিলে ফিমেল হ'ব। যদি আপোনাৰ শিশুগৰাকী মেল হয় মেলে ৰাখিব, যদি ফিমেল হয় ফিমেলে ৰাখিব। তাৰপিছত ইয়াতে চাওক ক্যালকুলেট লিখা আছে, ইয়াতে ক্লিক কৰি দিলে আপোনাৰ ডাটাখিনি আহি যাব। মই আপোনালোকক ইয়াতে এটা ডাটা ভৰাই আপোনালোকক দেখাই আছোঁ। ইয়াতে চাওক মই ইয়াতে এইখিনি ঠাইত ক্লিক কৰি মই শিশুগৰাকীৰ ডেট অফ বাৰ্থ বহালোঁ। ইয়াতে ক্লিক কৰি দিলে ক্যালেন্ডাৰ খোল খায়। তাৰপিছত মই এইখিনি ঠাইত শিশুগৰাকীৰ হাইট 72 সেন্টিমিটাৰ, ইয়াতে চাওক সেন্টিমিটাৰ বুলি লিখা আছে, এইটো সেন্টিমিটাৰতে দিব লাগিব। মই সেন্টিমিটাৰত জুখি 72 সেন্টিমিটাৰ লিখি দিছোঁ। তাৰপিছত ৱেইট লোৱাৰ পিছত ৱেইট ইয়াতে চাওক কেজিত দিয়া আছে, গতিকে মই 8.9 মানে 8 কেজি 900 গ্ৰাম ৱেইটটো বহাইছোঁ। আৰু শিশুগৰাকী মেল, মই মিলাই ৰাখিছোঁ। তাৰপিছত মই ইয়াতে ক্যালকুলেটত ক্লিক কৰি দিম। মই এইখিনি ঠাইত এতিয়া ক্লিক কৰি দিম। ইয়াতে ক্যালকুলেটত ক্লিক কৰি দিলোঁ। ক্লিক কৰি দিয়াৰ পিছত ইয়াতে চাওক কি আহিছে, ষ্টাণ্টিং সিভিয়াৰলি ষ্টাণ্টেড, ৱেষ্টিং, হেল্ডি ৱেইট, আণ্ডাৰ ৱেইট, নৰ্মাল। এতিয়া আপোনালোকে সিভিয়াৰলি ষ্টাণ্টেড দেখিছে আৰু ৰঙা হৈ আছে। আপোনালোকে বহুতে হয়তো নাজানে যে সিভিয়াৰলি ষ্টাণ্টেড কি। এই সিভিয়াৰলি ষ্টাণ্টেড হ'ল বয়স হিচাপে উচ্চতা কম। আপোনালোকে বহুত তেনেকুৱা মানুহ দেখিছে, হয়তো সাৰ্কাছতো দেখিছে তেনেকুৱা, যে বয়স হয়তো বহুত হৈ গৈছে, হয়তো 20, 30, 40 বছৰ হৈ গৈছে, কিন্তু উচ্চতা হয়তো মানুহগৰাকীৰ এগৰাকী 6 বছৰীয়া বা 7 বছৰীয়া শিশুৰ নিচিনা হৈ আছে, বা তাতকৈও চুটি হৈ আছে। এইবিলাকে কোৱা হয় ষ্টাণ্টেড। সিভিয়াৰলি ষ্টাণ্টেড মানে গুৰুতৰভাৱে মানে চুটি, সেইটো। গতিকে আপোনাৰ শিশুগৰাকী ষ্টাণ্টেডত পৰিছে, সিভিয়াৰলি ষ্টাণ্টেড মানে বয়স হিচাপে তাৰ শিশুগৰাকীৰ উচ্চতা ঠিক হোৱা নাই। আৰু ৱেষ্টিং হেল্ডি ৱেইট মানে ৱেইটটো ভাল আছে, হেল্ডি আছে। তাৰপিছত আণ্ডাৰ ৱেইট নৰ্মাল, তাৰমানে বয়স ওজন হাইট হিচাপে যিটো ওজন হ'ব লাগে সেইখিনিও ঠিকে আছে। গতিকে এইখিনি চাই আপোনালোকে গম পালে যে আপোনাৰ শিশুগৰাকীৰ শাৰীৰিক অৱস্থা, স্বাস্থ্যৰ অৱস্থাটো কেনেকুৱা। এতিয়া যদি আপুনি ভাবে যে আপোনাৰ শিশুগৰাকী ষ্টাণ্টিং নহয়, নৰ্মাল হ'ব লাগে, আৰু নৰ্মাল হ'লে শিশুগৰাকীৰ উচ্চতা কিমান হ'ব লাগিছিল সেইখিনি যদি আপুনি জানিব বিচাৰে, তেনেহ'লেতো আপুনি এটা কাম কৰিব পাৰে যে ইয়াতে হাইট অকণমান বঢ়াই দি চাওক যে আপোনাৰ
শিশুগৰাকীৰ হাইট কিমান হ'লে হয়তো নৰ্মালত আহিব সেইটো আপুনি অকণমান চাব পাৰে যে অন্তত জনাৰ কাৰণে যে আপোনাৰ শিশুগৰাকীৰ কিমান কম হৈ আছে উচ্চতাটো। গতিকে মই 72 ঠাইত মই এবাৰ 82 সেন্টিমিটাৰ দিলোঁ। 82 দি তাৰপিছত এবাৰ মই ক্যালকুলেটত ক্লিক কৰি দিলোঁ। ইয়াত ক্যালকুলেটত ক্লিক কৰি দিয়াৰ পিছত চাওক এবাৰ কিন্তু শিশুগৰাকী ষ্টান্টিং নৰ্মাল আহিছে, তাৰমানে বয়স হিচাপে যেটো উচ্চতা হ'ব লাগে সেইটো ঠিকই আছে, কিন্তু ওয়েস্টিং আকৌ চাওক মেম আহিছে, তাৰমানে এতিয়া উচ্চতা হিচাপে যেটো ওয়েট হ'ব লাগিছিলে ওয়েটটো কিন্তু কম হৈ আছে, মানে বহুত গুৰুতৰভাৱে কম নহয়, অলপ কম হৈ আছে। গতিকে আপোনাৰ শিশুগৰাকীৰ 82 সেন্টিমিটাৰ হ'লে আপোনালোকৰ শিশুগৰাকীৰ ওয়েটটো কিমান হ'ব লাগিব। এতিয়া মই ইয়াতে অকমান বঢ়াই দিছো ওয়েটটো, চাও কি হয়। এবাৰ মই 9.2 কেজি দিলোঁ। দিয়াৰ পিছত মই এবাৰ ক্যালকুলেটত ক্লিক কৰি দিলোঁ। এবাৰো চাওক তথাপি কিন্তু মানে উচ্চতা হিচাপে যেটো ওজন হ'ব লাগিছিল সেইটোও কিন্তু এইবাৰো ঠিক হোৱা নাই। ইয়াত আকৌ চাওক ইয়াতে আকৌ মেম হৈ আছে, তাৰমানে ওজন আৰু অলপ বেছি হ'ব লাগিছিলে। এইখিনি মই আপোনালোকক এই কাৰণে বুজাই আছো যে আপোনালোকে জানিবৰ কাৰণে যে আপোনাৰ শিশুগৰাকীৰ কিমান বয়স অনুযায়ী কিমান হাইট বা ওয়েট হ'লে আপোনাৰ শিশুগৰাকী পারফেক্ট স্বাস্থ্যৰ অধিকাৰী হৈ থাকিব, সেইখিনি জনাৰ কাৰণে মই এবাৰ ওয়েট আকৌ অকমান বঢ়াই দিম। এবাৰ 9.8 দিলোঁ। দিয়াৰ পিছত মই এবাৰ আকৌ ক্যালকুলেটত ক্লিক কৰি দিলোঁ। এবাৰ চাওক গোটেইখিনি কিন্তু গ্ৰীনত আহিছে। ইয়াতে চাওক ষ্টান্টিং নৰ্মাল, তাৰমানে শিশুগৰাকীৰ বয়স হিচাপে যিখিনি উচ্চতা হ'ব লাগে সেইখিনিও ঠিক আছে। ওয়েস্টিং হেলদি ওয়েট, তাৰমানে মানে যেটো ওয়েট শিশুগৰাকীৰ ওজন সেইটো অকমান ভাল হেলদি। তাৰপিছত আন্ডাৰ ওয়েট নৰ্মাল, তাৰমানে শিশুগৰাকী আন্ডাৰ ওয়েটতো পৰা নাই, মানে বয়স হিচাপে যিখিনি ওয়েট হ'ব লাগে সেইখিনিও ঠিকে আছে। গতিকে এইবাৰ মই আৰু এগৰাকী শিশুৰ ল'ম আৰু এইগৰাকী শিশুৰো মই এইবাৰ হাইট ওয়েট ইয়াতে ভৰাই দি আপোনালোকক দেখুৱাম যে শিশুগৰাকীৰ শাৰীৰিক যেটো অৱস্থা হেলথ ষ্টেটাস সেইটো কি হয়। এইবাৰ মই ইয়াতে ডেট অফ বাৰ্থ চেঞ্জ কৰিম, মানে এগৰাকী মোৰ শিশু আছে, শিশুগৰাকীৰ নাম মাজনী খাতুন আৰু তাৰ ডেট অফ বাৰ্থ হ'ল 12/5/2023, তাৰমানে ডিসেম্বৰ মাহৰ 12 তাৰিখ 2023 চনৰ। মই এবাৰ ব্যাক কৰি দিছো। ডিসেম্বৰ মাহৰ 25 তাৰিখ মই সিলেক্ট কৰিলোঁ, তাৰপিছত ওকে মাৰি দিলোঁ। ইয়াতে চাওক 25/12/2000 আৰু শিশুগৰাকী হ'ল ফিমেল, মই ইয়াতে আগতে এইটো সিলেক্ট কৰি লৈছোঁ ফিমেল। তাৰপিছত এইবাৰ মই হাইট আৰু ওয়েট ভৰাম। হাইট আছিল শিশুগৰাকীৰ 80 সেন্টিমিটাৰ, মই 80 সেন্টিমিটাৰ বনালোঁ আৰু ওয়েট হ'ল শিশুগৰাকীৰ 5.8 কেজি, মই ইয়াত 5.8 ভৰালোঁ। ভৰাৰ পিছত এবাৰ মই ক্যালকুলেটত ক্লিক কৰি দিম। ইয়াতে চাওক শিশুগৰাকী এবাৰ ওয়েস্টিঙত আহিছে সেম, আন্ডাৰ ওয়েটত আহিছে মডাৰেটলি আন্ডাৰ ওয়েট আৰু ষ্টান্টিং কিন্তু নৰ্মাল, তাৰমানে শিশুগৰাকীৰ বয়স হিচাপে যেটো উচ্চতা হ'ব লাগে উচ্চতাটো ঠিকই আছে, কিন্তু শিশুগৰাকীৰ উচ্চতা হিচাপে যিখিনি ওয়েট হ'ব লাগে সেই ওয়েট বহুত কম হৈ আছে, যাৰ কাৰণে এইটো সেমত পৰিছে, মানে বহুত পুষ্টিহীনতাত ভুগিছে শিশুগৰাকী। ওয়েস্টিং মানে এই ওয়েস্টিঙৰ ঘৰত পুষ্টিহীনতা বুজায় যে শিশুগৰাকীৰ হিচাপে ওয়েট বহুত কম হৈ আছে। এইবাৰ মই কি কৰিম, শিশুগৰাকীৰ ওয়েটটো অকমান বঢ়াই দি চাওঁচোন, মানে কিমান ওয়েট হ'লে শিশুগৰাকী নৰ্মেলত থাকিলে হয়। মই এবাৰ ওয়েট অকমান বঢ়াই দিম, 6.4 বহালোঁ। তাৰপিছত মই এইবাৰ ক্যালকুলেট কৰিম। এইবাৰো চাওক শিশুগৰাকী কিন্তু সেমতে আছে, আন্ডাৰ ওয়েটৰ পৰা ওলাইছে কিন্তু সেমত আছে, তাৰমানে শিশুগৰাকীৰ হাইট হিচাপে যেটো ওয়েট হ'ব লাগে ওয়েট বহুত কম হৈ আছে। এইবাৰ মই ওয়েটটো আৰু অলপ বঢ়াই দিম। ওয়েট এবাৰ মই বনালোঁ 7 দি, মানে 7 কেজি, এইটো ক্যালকুলেটত ক্লিক কৰি দিলোঁ। ইয়াৰ পিছতো চাওক সেম আঁতৰা নাই। মই এবাৰ শিশুগৰাকীৰ, তাৰমানে এতিয়া শিশুগৰাকীৰ বয়স হিচাপে
মই হাইটটো ভৰাইছোঁ, হাইট ঠিকে আছে। এতিয়া ৱেইট কিমান হ'লে আপোনাৰ শিশুগৰাকী নৰ্মেলত পৰিব সেইখিনি মই অকণমান দেখাই আছোঁ, জুখি আছোঁ। এবাৰ মই 8 কেজি দিলোঁ, 8 কেজি দি কেলকুলেটত ক্লিক কৰি দিলোঁ। দিয়াৰ পিছত এইবাৰ চাওক মেমত পৰিছে, তাৰমানে হাইট হিচাপে শিশুগৰাকীৰ ওজনটো অকণমান হ'লেও কম হৈ আছে, মানে পুষ্টিহীনতাত ভুগিছে, গুৰুতৰভাৱে নহয়, মধ্যমীয়া পুষ্টিহীনতাত ভুগিছে। মই এইবাৰ ৱেইটটো আৰু অকণমান বঢ়াই দি চাওঁ, 8 এবাৰ মই 5 দিম, 8.5 দিলোঁ। দিয়াৰ পিছত কেলকুলেট কৰিলোঁ। এইবাৰ চাওক হেল্ডি ৱেইট আহিছে, হেল্ডি ৱেইট আহিলে কোনো কথা নাই, ঠিকে আছে। যদি 8.4 দিয়া যায়, চাওঁ এইবাৰ কি আহে। 8.4 দিলোঁ। দিয়াৰ পিছত যেতিয়া মই কেলকুলেট কৰিলোঁ, চাওক আকৌ মেমত পৰিল। গতিকে 8.5 দিয়া যায় তেনেহ'লে ঠিকে আছে। কেলকুলেট কৰিলোঁ 8.5, মানে শিশুগৰাকীৰ শাৰীৰিক যিটো অৱস্থা, হেল্থ ষ্টেটাছ, সেইটো নৰ্মেলত আছে। গতিকে সন্মানীয় ভিউৱাৰ্ছ, আপোনালোকে আপোনাৰ শিশুগৰাকীৰ হাইট আৰু ৱেইট লৈ যদি আপুনি এই পোষণ কেলকুলেটৰত আপোনালোকে সেইটো ভৰাই চায়, তেতিয়াহ'লে কিন্তু আপোনালোকে ভালদৰে গম পাব যে আপোনাৰ শিশুগৰাকীৰ একচুৱেলি হেল্থ ষ্টেটাছটো কি। শিশুগৰাকীৰ উচ্চতা আকৌ অকণমান বঢ়াৰ দৰকাৰ আছিলে নে ৱেইট কম হৈ আছে, ৱেইট বঢ়াৰ দৰকাৰ আছে, সেইখিনি কিন্তু আপোনালোকে খুব ধুনীয়াকৈ বুজি পাব। আৰু আপোনাৰ যদি দেখে যে আপোনাৰ শিশুগৰাকীৰ ৱেইট কম হৈ আছে, যাৰ কাৰণে আপোনাৰ ৱেষ্টিঙত ছেম হৈ আছে, ৰঙা ঘৰত পৰি আছে, সেইবিলাক আপোনালোকে চেক কৰিব পাৰে। আৰু এই ষ্টাণ্টিং কি, ৱেষ্টিং কি বা আণ্ডাৰ ৱেইট কি, ইয়াৰ কাৰণে মই আগতে এটা ভিডিঅ' দিছোঁ, সেই ভিডিঅ'খন চালেও আপোনালোকে কিন্তু গম পাব যে একচুৱেলি ষ্টাণ্টিং, ৱেষ্টিং বা আণ্ডাৰ ৱেইট কি। আৰু মই ইতিমধ্যে আপোনালোকক কথাখিনি বুজাই দিওঁ। এতিয়ালৈকে ৰঙা ঘৰত থাকিব বা হালধীয়া ঘৰত থাকিব, সেইটো আপোনালোকৰ শিশুৰ কাৰণে ভাল নহয়। যেতিয়া গ্ৰীণত আহিব, তাৰমানে আপোনাৰ শিশুগৰাকীৰ স্বাস্থ্য পাৰফেক্ট আছে। গতিকে বাইদেউসকল, আপোনালোকে নিশ্চয় বুজি পালে যে আপোনাৰ শিশুগৰাকীৰ আপোনালোকে হেল্থ ষ্টেটাছ নিজে নিজে ঘৰতে বহি কেনেকৈনো চেক কৰিব পাৰে। ভিডিঅ'খন আপোনালোকৰ কামত আহিব বুলি ধৰি লৈ মোৰ ভিডিঅ' আজি ইমানতে সামৰিছোঁ। ধন্যবাদ।